সৰ্বভাৰতীয় কুঁহিয়াৰ গৱেষণা প্ৰকল্পৰ বাৰ্ষিক কৰ্মশালাখনি দুদিনীয়া কাৰ্যসূচীৰে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আজিৰে পৰা আৰম্ভ হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বৰ্ষালিকচনৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ কুঁহিয়াৰ ঔষধি আৰু সুগন্ধি উদ্ভিদ গৱেষণা কেন্দ্ৰৰ তত্বাৱধানত আয়োজিত এই অনুষ্ঠানত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ 200 শতাধিক কৃষি বিজ্ঞানী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত আয়োজিত উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ উপ সঞ্চালক প্ৰধান ডক্টৰ ডি.কে. যাদৱে অনলাইন যোগে অংশগ্ৰহণ কৰে। উদ্বোধনী অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ডক্টৰ সঞ্জয় কুমাৰ চেতিয়াই জলবায়ু সংবেদনশীল পৰিস্থিতিত কুঁহিয়াৰ প্ৰতি অহা প্ৰত্যাহ্বান মোকাবিলা কৰাৰ বাবে সময় সাপেক্ষ জাত আৰু কৃষি পদ্ধতিৰ উত্তৰণ ঘটোৱা আৱশ্যক হৈছে বুলি সদৰি কৰি এই ৰাষ্ট্ৰীয় সন্মিলনখনে এই দিশত আশাব্যঞ্জক হ'ব বুলি মত পোষণ কৰে। সৰ্বভাৰতীয় কুঁহিয়াৰ প্ৰকল্পৰ সমন্বয়ক ডক্টৰ দীনেশ সিঙে প্ৰকল্পৰ বিষয়ে ব্যাখ্যা আগবঢ়োৱা অনুষ্ঠানটোত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ বিদ্যুৎ চন্দন ডেকাই কয় যে কুঁহিয়াৰ খেতিৰ বাবে সময়োচিত পদক্ষেপ গ্ৰহণ কৰিব লাগিব। বিশেষকৈ খেতিয়কৰ স্বনিৰ্ভৰতাৰ দিশত লক্ষ্য ৰাখি ঔদ্যোগিক সম্ভাৱনীয়তাৰ বাবে কম মূল্যৰ যান্ত্ৰিকীকৰণ আৰু প্ৰযুক্তি কৌশল উদ্ভাৱন কৰিব লাগিব। ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ কোইম্বাটুৰৰ ডক্টৰ পি গোবিন্দৰাজ পৰিচয়মূলক বক্তব্য আগবঢ়োৱা অনুষ্ঠানটোত নতুন দিল্লীস্থ অতিৰিক্ত সঞ্চালক প্ৰধান ডক্টৰ প্ৰশান্ত কুমাৰ দাসেও বক্তব্য আগবঢ়ায়। সৰ্বভাৰতীয় কুঁহিয়াৰ গৱেষণা প্ৰকল্পৰ বাৰ্ষিক প্ৰতিবেদনৰ লগত কেইবাখনো কাৰিকৰী পুস্তিকা উন্মোচন কৰা উদ্বোধনী অনুষ্ঠানটোত বিশেষ অতিথি হিচাপে ভাৰত চৰকাৰৰ কৃষি আয়ুক্ত ডক্টৰ পি.কে. সিঙে অংশগ্ৰহণ কৰে। ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ নতুন দিল্লীৰ সহকাৰী সঞ্চালক প্ৰধান ডক্টৰ এছ.কে. প্ৰধানেও বক্তব্য আগবঢ়োৱা অনুষ্ঠানটিত শলাগ জ্ঞাপন কৰে কুঁহিয়াৰ ঔষধি আৰু সুগন্ধি উদ্ভিদ গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী তথা আয়োজক সমিতিৰ সাংগঠনিক সম্পাদক ডক্টৰ তুলসী প্ৰসাদ শইকীয়াই। আমাৰ অল ইণ্ডিয়া কোঅৰ্ডিনেটেড ৰিচাৰ্চ প্ৰজেক্ট অন চুগাৰ কেনৰ যিটো সৰ্বভাৰতীয় পৰ্যায়ত কেইবাটাও চেণ্টাৰে একেলগে কাম কৰি তাৰ বিজ্ঞানীসকল সৰ্বভাৰতীয় পৰ্যায়ৰ যিসকল বিজ্ঞানী গোটেইবিলাকক কৈ পেলাই দুদিনীয়া এইখন কৰ্মশালা ইয়াত হৈছে। দুদিন ধৰি চুগাৰ কেনৰ গৱেষণা চুগাৰ কেনৰ প্ৰসাৰ এইটো কেনেকৈ আৰু বৃদ্ধি কৰিব পৰা যায়। ইতিমধ্যে আপোনালোকে গম পালেই যে আমি গোটেই বিশ্বতে বৰ্তমান আমাৰ যিটো স্থিতি সেইটো 2 নম্বৰত আছোঁ। আমাৰ 1 নম্বৰত ব্ৰাজিল আছে, তাৰপিছত ভাৰত। আমাৰো চবৰে উদ্দেশ্য হৈছে যে আমি ব্ৰাজিলক ক্ৰছ কৰি কেনেকৈ 1 নম্বৰলৈ যাব পাৰোঁ, সেইটো আমাৰ উদ্দেশ্য। আৰু শেহতীয়াকৈ আপোনালোকে গম পাইছে যে ইথানল প্ৰডাকশ্যনৰ যিটো কথা, আমাৰ অসমত যেনেকৈ বাঁহৰ পৰা ইথানল প্ৰস্তুত কৰা হৈছে, ঠিক তেনেকৈ চুগাৰ কেনৰ পৰাও ইথানল প্ৰডাকশ্যন কৰিব পাৰি। এতিয়া ভাৰত চৰকাৰে এটা সিদ্ধান্ত লৈছে যে চুগাৰ কেনটোৰ প্ৰডাকশ্যনটো আমাৰ আৰু বঢ়াব লাগে। চুগাৰ কেন যিটো আমি গুড় বা চুগাৰ চেনি যিখিনি খাওঁ তাৰ উপৰিও যিখিনি আমাৰ অধিক উৎপাদন হ'ব, এই অধিক উৎপাদন হোৱা যিখিনি আমাৰ কুঁহিয়াৰ থাকিব, সেই কুঁহিয়াৰখিনিৰ পৰা আমি কেনেকৈ ইথানল প্ৰডাকশ্যনটো বঢ়াব পাৰোঁ। কাৰণ আমাৰ পেট্ৰল আৰু ডিজেলৰ চব বাহিৰৰ পৰা আমি আনিবলগীয়া হয়। সেই লোডটো আমি কেনেকৈ কমাব পাৰোঁ, সেইকাৰণে কিছুমান অল্টাৰনেটিভ চ'ৰ্চ এতিয়া চিনাক্ত হৈ আছে। আৰু তাৰ ভিতৰত এটা কুঁহিয়াৰো এটা। গতিকে আমাৰ চাইণ্টিষ্ট বিজ্ঞানীসকলে ইয়াত এই 2 দিন ধৰি চৰ্চা কৰিব কেনেকৈ কুঁহিয়াৰৰ উৎপাদন বঢ়াব পৰা যায়, কেনেকুৱা ধৰণৰ জাতৰ পৰা ইথানলটো বেছিকৈ প্ৰডাকশ্যন কৰিব পৰা যায়, চুগাৰো ভাল প্ৰডাকশ্যন হ'ব আৰু ইথানলো ভাল প্ৰডাকশ্যন হ'ব। এই গোটেই কথাবিলাক আলোচনা কৰিবৰ কাৰণে এই সৰ্বভাৰতীয় পৰ্যায়ত 2 দিনকৈ আলোচনা চক্ৰ হৈছে। আৰু আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ ভাল লগা কথা এইটোৱেই যে যোৱা 2-3 বছৰত সৰ্বভাৰতীয় পৰ্যায়ত কেইবাখনো কৰ্মশালা আমি ইয়াত অনুষ্ঠিত কৰিছোঁ। প্ৰায়বিলাকে আজিকালি আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ত আহিব বিচাৰে। বিশ্ববিদ্যালয়খন যিহেতু আমাৰ উত্তৰ ভাৰতৰে এখন আগশাৰীৰ বৰ্তমানৰ বিশ্ববিদ্যালয়, গতিকে সেইকাৰণে আমাৰ ভাল লাগিছে যে আমি দুদিনীয়াকৈ তেখেতসকল আহিছে। তেখেতসকলৰ লগত আমি এই বিষয়ে বিস্তৃত আলোচনা কৰিম। গতিকে মূলতঃ আজিৰ এই কৰ্মশালাৰ আৰম্ভণিত এই 2 দিনীয়াৰ এই কৰ্মশালাৰ মূল উদ্দেশ্য এইটো। ধন্যবাদ। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।